নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু ষ্টুডিঅ'ত মই ৰিংকুমণি বৰুৱা আমাৰ সৈতে এই সময়ছোৱাত প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যা সন্দৰ্ভতে আমি কথা পাতো তেওঁ সমাধান দিবলৈ যত্ন কৰে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজি কেনেকুৱা হেয়া চাই লওঁ তাৰপিছত ৰাখি ফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ ৰাহু বুধ মংগল কুম্ভ ৰাশিত বহি আছে আজি শনি আৰু ৰবি মীন ৰাশিত বহি আছে লগ্ন হল মেঘ লগত শুক্ৰ বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত আৰু চন্দ্ৰ কন্যা ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত বাধা বিঘিনি লাগি থাকিব বিভিন্ন ধৰণৰ বাধা পাব গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে এটি ইৰানী ব্লেক হাকিক ইউজ কৰিব পাৰে এই ৰত্নটো লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধিব ৰূপত বনাই পিন্ধিব আৰু ফ্ৰাইডেৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে কাপছ এণ্ড কিং অফ চ'ৰ্ডছ এই দুখন কাৰ্ড ল'লোঁ মেঘ ৰাশিসকলৰ বাবে এৰিছ আজি যাত্ৰা কৰোঁতে সাৱধান হওক সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে পঢ়া শুনাত বেমেজালিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় বাণিজ্যত শুভ ফল আজি ৰূপৰ অলংকাৰ পৰিধান কৰক আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি সামাজিক সুনাম হানি হোৱাৰ আশংকা সাৱধান হওক ব্যৱসায় বাণিজ্যত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে সাৱধান হ'ব লাগিব প্ৰেমৰ নতুন প্ৰস্তাৱ আজি গণেশৰ পূজা পাতল কৰক গণেশ দেৱক স্মৰণ কৰক ব্লু কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 7 মিথুন ৰাশি জেমিনি কাপছ এণ্ড চ'ৰ্ডছ এই দুখন কাৰ্ড মতে সাংস্কৃতিক কামত যদি জড়িত হৈ আছে উপকৃত হ'ব ব্যৱসায় বাণিজ্যত প্ৰেৰণা লাভ বিদ্যাত জটিলতা থাকিব সৰু সুৰা ভ্ৰমণৰ যুগ আজিৰ দিনটোত পৰুৱাক মৌ খাবলৈ দিয়ক হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব কৰ্মত সফলতা লাভ মৰ্যাদা বৃদ্ধি আৰ্থিকত বিশেষ অসুবিধাৰ যুগ দেখা নাযায় প্ৰেমত বাধা আছে আজি পশু পক্ষীক দানা খুৱাওক আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 9 আমি দাদা এতিয়া পত্ৰৰ মাজলৈ আহোঁ আজি আপুনি কাৰ পত্ৰ ল'ব আৰু তেওঁ কি লিখিছে তাত হয় আজি পত্ৰৰ আগতে মই আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম আদিৰ কথা ক'ম যেনে আজি 1 এপ্ৰিল আজিৰ দিনটোত 17 চ'ত তিথি শুক্লা চতুৰ্থী পাছত শুক্লা কৃষ্ণ পঞ্চমী আজি বৃদ্ধিৰ যুগ কন্যা ৰাশি শুদ্ৰবৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা নাই ৰিক্তৰ দুখ আছে আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আদি দিনটোত মাটিমাহ মাছ মাংস তেল আদি খোৱা নিষেধ এতিয়া মই চিঠিখনলৈ গৈছোঁ এখন চিঠি লিখিছে বিমল চন্দ্ৰ ভূঞা এখেতে শুৱালকুছিৰ পৰা লিখিছে কিৰুয়ং ডাঙৰীয়া নমস্কাৰ ল'ব মই মোৰ ভৱিষ্যত আৰু মোৰ জীৱনত চৰকাৰী চাকৰি আছেনে নাই জনাবচোন মই বিকম পাছ কৰিছোঁ কিন্তু এতিয়ালৈকে চাকৰি পোৱা নাই কিবা প্ৰতিকাৰ আছে নেকি হয় আপোনাৰ ৰাশি লিখিছে কুম্ভ ৰাশি এতিয়াও শনি আছে তাৰমানে কিছুমান গ্ৰহ ভাল কিছুমান গ্ৰহ বেয়া আৰু এতিয়া বেয়া গ্ৰহৰ দশাও চলিছে তাৰমানে আৰু প্ৰায় 2 বছৰলৈকে আপোনাৰ তেনেকুৱা কৰ্ম সংস্থাপনৰ যোগ নাই কিন্তু চাকৰি আপুনি পাব গভৰ্ণমেণ্ট জবৰে চান্স আছে আফটাৰ 2 ইয়াৰ্ছ আপুনি ট্ৰাই কৰিব লাগিব কিন্তু ইয়াৰ আগতো যদি শনিদেৱক আপুনি ভাল কৰিব পাৰে শনিৰ যদি বাধা নাথাকে তেতিয়া কিন্তু আপোনাৰ চাকৰি হৈ যাব পাৰে গতিকে শনিৰ বাবে আপুনি এটা কাম কৰিব আপুনি 8টামান শনিবাৰ দিনা শ্মশানৰ ওচৰত থকা তিনিআলি এটাত যাব শ্মশানৰ ওচৰত কিন্তু তিনিআলি আৰু কোনেও দেখা নাই এনেকুৱা এটা জেগাত কেইটামান ফ্ৰুটছ কলা ৰঙৰ ফ্ৰুটছ আপুনি এৰি থৈ আহিব পাৰিলে অকণমান ধূপ চাকি জ্বলাই আহিব কিন্তু যেতিয়া আপুনি গুচি আহিব তেতিয়া পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহিব আৰু যিকোনো এটা শনিবাৰ দিনা আপুনি এটা ডাঙৰ চাই সন্ধ্যাৱনী ৰত্ন ইউজ কৰক 10 কেৰেটমানৰ ওপৰত মধ্যমাত পিন্ধক ৰূপত বনাই পিন্ধক আৰু সদায় শনিবাৰ দিনটো পালন কৰক তেতিয়া নিশ্চয় আপোনাৰ চাকৰি বাকৰিৰ সোনকালে মানে ফল পাব আৰু ফিউচাৰ ভাল হ'ব ফিউচাৰত মই বেয়া কথা দেখা নাই কিন্তু শনি গ্ৰহে আপোনাক মেইন দিগদাৰটো কৰি আছে ধন্যবাদ
আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব আৰু আন ৰাশিফলৰ মাজলৈ আমি যাম কিন্তু এইখিনিতে ল'ব বিচাৰিছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ বিশেষ হিতান্তি দাদা পুনৰ উভতি আহিছোঁ আমি আন এটা ৰাশিফল আগবাঢ়িম ওৱান্স এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি যান বাহনৰ ব্যৱসায় কৰাসকলৰ অৰ্থ লাভৰ যুগ পাৰিবাৰিক শুভ প্ৰিয়জনৰ সান্নিধ্য উপকৃত কৰিব বিদ্যাত জটিলতাসমূহ দূৰ হ'ব আজি দৰিদ্ৰ লোকক চাউল দান কৰক আজি ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 1 কাপছ এণ্ড ওৱান্স কন্যা ৰাশি আজি পাৰিবাৰিক দিশত কোনো শুভ কৰ্ম সম্পন্ন হ'ব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল চাকৰিয়ালসকলে কিছু বাধা পাব আজিৰ দিনটোত শিৱ মন্দিৰত দান ধ্যান কৰক গোল্ডেন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 6 পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ'ব পুৱা যাত্ৰা কৰিব পাৰে সহযোগী বন্ধুৰ পৰা আনন্দ লাভ প্ৰেমত বিবাহৰ যুগ আজিৰ দিনটোত হালধীয়া বস্ত্ৰ দান কৰক ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 3 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' কাপছ এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা আঘাত পাব পাৰে সাৱধান হওক পাৰ্টনাৰশ্বিপ ব্যৱসায়ত উপকৃত হ'ব স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব প্ৰেমত মধ্যম ফল আজি ৰঙা ৰঙৰ ৰুমাল এটা নিজৰ লগত ৰাখক ৰঙা কালাৰ পিংক কালাৰ আদি লাকি হ'ব অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 5 ঠিক আছে দাদা আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম বিষয় কি লৈ আহিছে আজি কি জনাব বিচাৰিব হয় আজি কম হনুমান জয়ন্তীৰ বিষয়ে কাইলৈ 2 এপ্ৰিল হনুমান জয়ন্তী গতিকে এতিয়াৰ পৰাই সাজু হওক হনুমান জয়ন্তীৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ 2026 চনৰ 2 এপ্ৰিল বৃহস্পতিবাৰে হনুমান জয়ন্তী পালন কৰা হয় পূৰ্ণিমা তিথি আৰম্ভ হ'ব 1 এপ্ৰিল 2026 তাৰিখে ৰাতিপুৱা 7:06 বজাত পূৰ্ণিমা তিথি সমাপ্ত হ'ব 2 এপ্ৰিল 2026 তাৰিখে ৰাতিপুৱা 7:41 বজাত চ'ত মাহৰ পূৰ্ণিমাৰ দিনা হনুমান জয়ন্তী পালন কৰা হয় বানৰ দেৱতা হিচাপেও পৰিচিত হনুমানৰ জন্ম এই দিনটোতে হৈছিল আৰু হনুমানৰ জন্ম স্মৰণ কৰিবলৈ হনুমান জয়ন্তী পালন কৰা হয় ভক্তসকলে নিজৰ আঞ্চলিক বিশ্বাস আৰু অনুসৰণ কৰা কেলেণ্ডাৰ অনুসৰি বছৰৰ বিভিন্ন সময়ত হনুমান জয়ন্তী পালন কৰে উত্তৰ ভাৰতৰ ৰাজ্যসমূহত চ'তৰ পূৰ্ণিমাৰ হনুমান জয়ন্তী আটাইতকৈ জনপ্ৰিয় বিশ্বাস কৰা হয় যে সূৰ্যোদয়ৰ সময়ত হনুমানৰ জন্ম হৈছিল হনুমান জয়ন্তীৰ দিনা মন্দিৰসমূহত সূৰ্যোদয়ৰ পূৰ্বে দোকমোকালিতে আধ্যাত্মিক আলোচনা আৰম্ভ হয় আৰু সূৰ্যোদয়ৰ পিছত ইয়াক সমাপ্ত কৰা হয় প্ৰভু ৰাম আৰু সীতাৰ পৰম ভক্ত হনুমানক অঞ্জনেয়া নামেৰেও জনা যায় হনুমান জয়ন্তীক ভগৱান হনুমানৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয় হনুমান ভক্তসকলৰ বাবে এই দিনটো অতি তাৎপৰ্যপূৰ্ণ ভগৱান হনুমান মাতা অঞ্জনা আৰু কেশৰীৰ পুত্ৰ তেওঁক বায়ু দেৱতাৰ পুত্ৰ বুলিও বৰ্ণনা কৰা হৈছে হিন্দু কেলেণ্ডাৰত হনুমান জয়ন্তী সঠিক দিনটোক লৈ কোনো ঐক্যমত নাই গতিকে আঞ্চলিক বিশ্বাস অনুসৰি হনুমান জয়ন্তী পালনৰ দিনটো বেলেগ বেলেগ হয় অৱশ্যে উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্যতে ভগৱান হনুমানৰ জন্ম জয়ন্তী পালনৰ বাবে চ'তৰ পূৰ্ণিমাক বহুলভাৱে গ্ৰহণ কৰা হয় ভগৱান হনুমান প্ৰভু ৰামৰ এজন পৰম ভক্ত আৰু তেওঁ হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ গতিকে ভগৱান হনুমানৰ জন্ম জয়ন্তীৰ উৎপত্তি ৰামায়ণ যুগৰ পৰাই হৈছে ফলস্বৰূপে হনুমান জয়ন্তীৰ সঠিক সময় বিচাৰি উলিওৱাটো কঠিন কাৰণ ই যুগ যুগ ধৰি পালন কৰি অহা হৈছে কিছুমান অপ্ৰমাণিত তথ্য অনুসৰি ভগৱান হনুমানৰ জন্ম প্ৰায় 1,85,00,000 বছৰ আগতে হৈছিল বিশ্বাস কৰা হয় যে মংগলবাৰে সূৰ্যোদয়ৰ ঠিক পিছতেই চ'তৰ পূৰ্ণিমাৰ সময়ত ভগৱান হনুমানৰ জন্ম হৈছিল চিত্ৰা নক্ষত্ৰ আৰু মেঘ লগ্নত তেওঁৰ জন্ম হৈছিল খুব এটা সুন্দৰ বাৰ্তা হনুমান জয়ন্তীৰ বিষয়ে দাদাই খুব সুন্দৰকৈ ভিডিঅ'টোৰ জৰিয়তে জনাইছে আৰু হনুমানৰ পূজা পাতল যিহেতু সকলোৱে কৰে পুৱাৰ পৰা দেখিবলৈ পোৱা যায় হনুমান মন্দিৰসমূহত ভিৰ আৰু আমি কাইলৈৰ দিনটোতো দেখিবলৈ পাম হনুমানক পূজা পাতল কৰিবৰ বাবে অগণন লোকৰ ভিৰ হ'ব তাৰ পূৰ্বে দাদাই খুব সুন্দৰকৈ এই হনুমান জয়ন্তীৰ বিষয়ে সকলোকে বুজাই দিছে আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ দাদা হয় কাপছ এণ্ড নাইট অফ চ'ৰ্ছ ধনু ৰাশি চেটেৰিয়াছ আজি বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক স্থাপন যাত্ৰা হ'ব ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি 7 নম্বৰ লাকি আজি দৰিদ্ৰ লোকক ঘিউ দান কৰক ভাল হ'ব চ'ৰ্ছ এণ্ড এইজ অফ চ'ৰ্ছ
মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক কৰ্মচাৰীসকলে শুভ ফল পাব বিদ্যাত উন্নতি প্ৰেমত সমস্যা থাকিব আজি হনুমান মন্দিৰত লাড্ডু দান কৰক য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 2 এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ সোৰ্ছ কুম্ভ ৰাশি একুৰিয়াছ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে সাৱধান হওক শাৰীৰিক কষ্ট লাগিয়ে থাকিব বিদ্যাত বাধা ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে আজিৰ দিনটোত গাই গৰু ঘাঁহ খোৱাক ভাল হ'ব মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 6 এতিয়া আহিছোঁ মীন ৰাশিলৈ কাপছ এণ্ড সোৰ্ছ আজি ধনাগম বৃদ্ধি পাব যাত্ৰা হ'ব যান বাহন ক্ৰয় কৰিব পাৰে ব্যৱসায় বাণিজ্যত সমস্যা থাকিব অৱশ্যে সমাধান পাব প্ৰেমত সন্দেহ থাকিব আজি শিৱক জল অৰ্পণ কৰক ব্লেক কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 9 ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো শেষ কৰিম আমি জনাই থওঁ দৰ্শকসকলক যদিহে আপোনালোক কোনোবাই দাদাক লগ কৰিব বিচাৰে আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে জনাব বিচাৰে তেনেহ'লে আপোনালোক আহক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে অহাৰ পূৰ্বে কিন্তু আপোনালোকে লৈ ল'ব লাগিব একোটিকৈ এপইণ্টমেণ্ট আৰু দেওবাৰে নিশা 10 বজাত প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত দাদা থাকে পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ সমস্যাসমূহ পোনপটীয়াকৈ আপোনালোকে প্ৰশ্ন কৰিব পাৰে নিশা চাব প্ৰতি দেওবাৰে 10 বজাত দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ আহিব পাৰে কিন্তু এডভান্স এপইণ্টমেণ্ট লৈ ল'ব লাগিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ